অসম প্ৰতিভা বঁটা লাভ কৰি জামুগুৰি হাটলৈ গৌৰৱ কঢ়িয়াই আনিলে মতলেব আলীয়ে। এখন মটৰ চাইকেলত ২৫গৰাকীৰো অধিক যুৱকক বহুৱাই মটৰ চাইকেল চলাই ১৪ কিলোমিটাৰ পথ অতিক্ৰমেৰে চমক সৃষ্টি। জামুগুৰিহাটৰ মৰিখুটি নিবাসী মতলেব আলীয়ে অসম প্ৰতিভা বঁটা লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা ২১ জুলাইত গুৱাহাটীৰ চানমাৰীস্থিত খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত লাইফ স্মাৰ্ট আৰ্থ সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ ৬ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত অসম প্ৰতিভা বঁটা লাভ কৰি বৃহত্তৰ জামুগুৰিহাটবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা মৰিখুটিৰ নিবাসী যুৱ সমাজকৰ্মী মতলেব আলীৰ প্ৰতি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে। উল্লেখ্য যে মনৰ একাগ্ৰতা আৰু সাধনাৰ বলত দুঃসাহসিক কলা প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি অহা মতলেব আলীয়ে এখন মটৰ চাইকেলতে ২৫গৰাকীৰো অধিক যুৱকক বহুৱাই মটৰ চাইকেল চলাই একেৰাহে প্ৰায় ১৪ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সকলো অসমবাসী ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ। মই এই বিষয়ে দুই একাষাৰ ক'ম। গতিকে মই ২০০৮ চনৰ পৰা মই বাইক ৰেলী প্ৰদৰ্শন কৰি আহোঁ, যিহেতুকে গণতন্ত্ৰ দিৱস, গণৰাজ্য দিৱস ইত্যাদি প্ৰত্যেক বছৰ। গতিকে যি লাইফ স্মাৰ্ট সন্থা তেখেতলোকে মিডিয়াৰ যোগেদি মোক যোগাযোগ কৰি যি নিমন্ত্ৰণ পত্ৰ আগবঢ়ালে, মই সেই হিচাপে গুৱাহাটী গ'লোঁ। তেওঁলোকে মোক যি সন্মান দিলে যোগ্য বুলি ভাবি মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আজি মই তেখেতলোকৰ মৰমেৰে মই আৰু অলপ প্ৰেৰণা পাইছোঁ নিচিনা মোৰ অনুভৱ হৈছে। গতিকে সেয়ে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ক'ত হৈছিল অনুষ্ঠানটো? অনুষ্ঠানটো গুৱাহাটী চানমাৰী খাদী উদ্যোগ ভৱনত হৈছিলে। গতিকে তেওঁলোকে কৈছে অনাগত দিনত আমি প্ৰয়োজন হ'লে আমি মাতিম আৰু তেনেকৈ সুবিধাজনক হ'লে বুলি কৈছে। হয়, ইতিমধ্যে আপুনি প্ৰায় টিভিত চৰ্চাত থাকে ১৫ আগষ্ট বা ২৬ জানুৱাৰী আহিলে যি আপোনাৰ প্ৰতিভা, যে বাইকত এখন মটৰ চাইকেলত আপুনি প্ৰায় ২৫জন ২৬জন মানুহ লৈ প্ৰায় ১৪ কিলোমিটাৰ দূৰণি বাট আপুনি চলাই, কেনেকৈ সম্ভৱ হয়? সেইটো চাওক, এতিয়া কি ক'ম, সেইবিলাক সাহস কৰিলে কৰি যাব পাৰি। মোৰ অকল নহয়, মোৰ লগৰ সতীৰ্থবিলাকো তেনেকুৱা ধৰণে অলপ এক্সপিৰিয়েঞ্চ তেওঁলোকে বনাই লয়। নতুনকৈ বুলি ক'লে আপোনাৰ ২-৪জন নতুন মানুহ উঠাব পাৰি। গতিকে আমাক ভাল লাগে প্ৰতিটো বছৰ স্বাধীনতা দিৱসত এনেকৈ এটা প্ৰদৰ্শন কৰি। আৰু এই প্ৰদৰ্শনৰ উদ্দেশ্য মোৰ এটাই আছে, যিহেতুকে মানুহে বাইক লৈ যায়, দুজনেই যায়, কিন্তু ক'ৰবাত মানে এক্সিডেণ্ট হৈ যায়, বাইক এখন সাধাৰণ বাইক তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে যিকোনো ধৰক এই ২৫জন মানুহ লৈ যাওঁ এইটোৰ কাৰণে যে চবেই প্ৰেৰণা পাওঁ যে এখন বাইক যদি কণ্ট্ৰল কৰিব পাৰোঁ, আমি বহুত ধৰণে বহুত চেষ্টাৰে আমি কণ্ট্ৰল কৰিব পাৰিম। কাৰণ কি যিহেতুকে বাইক এখন বহুত মজবুতেই হয়। আৰু মই সৰুৰে পৰা এটা মোৰ অভ্যাস আছে, মই বাইক চলালে যদি কিবা দুৰ্ঘটনা ঘটিবলৈ, কিন্তু মই বাইকৰ প্ৰতি মৰম চেৰে নথওঁ দেই, নিজৰ জানটোৱে মই আপোনাৰ বাইক এৰি দিওঁ লাগে। কিন্তু প্ৰায় মই দেখিছোঁ এক্সিডেণ্টবোৰ হয়, নিজৰ মৰমৰ বাইকখন অলপ পৰি যাব, দাগি হ'ব বুলি বাইকখনক চম্ভালিবলৈ যাওঁতে নিজৰ জীৱনটো ত্যাগ দিবলগীয়া হয়। যিহেতু প্ৰায় দেখিছোঁ। ১৫ আগষ্ট আহি আছে, বা তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি এবাৰ? পৰিকল্পনা আছে। মোৰ সতীৰ্থ বন্ধু কিছুমানে কৈছে দুই এঠাইত তেনেকুৱা নিমন্ত্ৰণ কৰিম, আপুনি আহিব নেকি বুলি কৈ আছে। গতিকে তেনেকৈ অসমৰ বিভিন্ন চুকে কোণে যদি কোনোবা ৰাইজে বিচাৰিছে,
কোনোবা শুভাকাংক্ষীয়ে যদি মনত ভাল পায় মোৰ এই খেল প্ৰদৰ্শন কৰিম বুলি মানে তেওঁলোকে যদি মোক নিমন্ত্ৰণ দিয়ে তেনেহ'লে মই নিশ্চয় কৰিম। কাৰণ কি এতিয়াও মই আমাৰ জামুগুৰি অঞ্চলৰ ভিতৰতে বা আমাৰ তেজপুৰৰ ভিতৰতে আছোঁ। আজিলৈকে মই বাহিৰা আমাৰ জিলাবিলাকত মই কৰিব পৰা নাই। সুযোগ পালে কৰিব। সুযোগ পালে মই নিশ্চয় কৰিম। গতিকে সেয়ে মোৰ চমুকৈ হয়, যিহেতু আপুনি উত্তৰ অঞ্চললৈ বা আমাৰ মৰিখুটি বা জামুগুৰিলৈ যি গৌৰৱ কঢ়িয়াই আনিছে বঁটা পায় প্ৰতিভাৰ, কি ক'ব, কেনেকুৱা লাগিছে আজি মনটো? নাই, সঁচাকৈ মোক ভাল লাগিছে যে মোৰ যি কল্পনা আছিলে যে মই এনেকৈ কৰিম, গতিকে নিশ্চয় কিবা এটা মৰম পাম নেকি বুলি আজি বহু বছৰৰ পিছত ধৰক মোক দিছে, বিভিন্ন সংস্থাই দিছে, কিন্তু আজি অসম প্ৰতিভা বঁটা হিচাপে যি মোক স্বীকৃতি দিলে বা মানে মৰম দিলে মই নথৈ আনন্দিত। সঁচাকৈ মোৰ এই ফল মানে সফলমণ্ডিত হৈছে বুলি মই আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।